মাতৃ দিৱস কেৱল এটা দিন নহয়, ই এটা অনুভৱ। যি মাকৰ কোলাত আমি প্ৰথম নিদ্ৰা যাওঁ, যি মাকৰ চকুৰে আমি পৃথিৱী চাওঁ, তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা কেৱল শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি। আজিৰ ব্যস্ত জীৱনত সন্তানক কেৱল পঢ়াই লিখাই নহয়, এজন ভাল মানুহ হিচাপে গঢ় দিয়াটোৱেই সকলো মাতৃৰ অন্তৰৰ গভীৰ আকাংক্ষা। শিক্ষা হৈছে মানুহৰ মেৰুদণ্ড স্বৰূপ। শিক্ষাই মানুহৰ জীৱন সলনি কৰে। শিক্ষা অবিহনে কেতিয়াও সুন্দৰ নহয় এখন ঘৰ, এখন সমাজ, এখন ৰাজ্য আৰু এখন দেশ। নিজৰ সন্তানক ভাল মানুহ হিচাপে গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰে মাতৃ সমাজে। আৰু আজি মাতৃ সমাজ একত্ৰিত হৈছে লখিমপুৰ মাৰ্কাছ একাডেমীত। কিমান সুন্দৰ এটা পৰিৱেশ, মাতৃসকলৰ মনত কেৱল ইতিবাচক চিন্তা। নিজৰ সন্তানক ভাল মানুহ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যৰে একত্ৰিত হৈছে লখিমপুৰৰ মাতৃ সমাজ। লখিমপুৰ মাৰ্কাছ একাডেমীৰ এই সুন্দৰ দৃশ্যই সলনি কৰি দিব আপোনাৰো মন। পুৱাৰে পৰা বিভিন্ন অনুষ্ঠানৰ জৰিয়তে মাতৃ সমাজক সজাগ সচেতন কৰি তোলাৰ সুন্দৰ প্ৰয়াস কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় কৰ্তৃপক্ষৰ মন্তব্য আছে, শুনাই ল'ব বিচাৰিছোঁ। আজিতো মাতৃ দিৱস। মই সৰ্বপ্ৰথমে বিশ্বৰ সকলো নাৰীকে মোৰ ফালৰ পৰা মাতৃ দিৱসৰ অশেষ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু মই নিজে মাতৃ। আজি মই জানো মা কি হয়, মাতৃ কি হয়। গতিকে মোৰ মাও আজি ইয়াত উপস্থিত আছে। গতিকে পৃথিৱীৰ ভিতৰত আটাইতকৈ মহান, মানে নিজকে বহুত মহান বুলি ভাবিবলৈ হ'লে বা গৌৰৱ অনুভৱ কৰিবলৈ হ'লে, আৰু সেইটো ভগৱানৰ ক্ৰিয়েশ্যন, মানে আল্লাহৰ ক্ৰিয়েশ্যন, মাতৃ হ'ব লাগিব, বেলেগ কোনো হ'ব নোৱাৰে মই ভাবোঁ। কাৰণ মাকৰ গাত যিমান ধৈৰ্য, যিটো সহিষ্ণুতা গুণটো ভগৱানে দিছে, অকল মাকৰ গাতে দিছে, বেলেগ ক'তো নাই, কাৰো নাই ইমানখিনি মই ভাবোঁ। গতিকে সকলো মাতৃকে মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো অতি দুখৰ বিষয়, নিন্দনীয় বিষয়। মোৰ বোলে এইটো এনেকুৱা হ'ব নালাগে। এইটো অমানসিক। এইটো মানুহৰ হিচাপে, মানুহ হিচাপে এইটো কেতিয়াও কৰিব নালাগে। এইটো মানুহৰ মানে শাৰীতে নপৰে এনেকুৱা কাম কৰা মানুহ, মানে যিসকলে কৰে। এজনী মাতৃয়ে যেতিয়া 9 মাহ গৰ্ভত ৰাখে, তাই কিমান কষ্ট ফেচ কৰে সেইটো সময়ত। তাৰপিছত বাচ্ছাটো জন্ম হোৱাৰ পিছতো কমচে কম 3 বছৰ বয়সলৈকে যিমানখিনি কষ্ট সহ্য কৰি ৰাতি টোপনি যাব নোৱাৰে, কমচে কম 2 বছৰ 3 বছৰটো টোপনি ভালকৈ শুবই নোৱাৰে। গতিকে ইমানখিনি ত্যাগ বেলেগ কোনেও কৰিব নোৱাৰে এগৰাকী মাতৃৰ বাহিৰে। গতিকে ইমানখিনি কষ্ট কৰাৰ পিছত, ইমান কষ্টৰে পোহপাল দি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাৰ পিছত, তেওঁলোকক মানে সমাজত প্ৰতিষ্ঠিত কৰাৰ পিছত, তাৰপিছত যদি তেওঁলোকে যেতিয়া নিজৰ মাকৰ লগত বা মাতৃৰ লগত, পিতৃৰ লগত যদি এনেকুৱা ব্যৱহাৰ কৰে কি বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয়, এইটোতো আৰু ইয়াত ক'বলগীয়া ভাষা নাই মুঠতে। ইমান বেয়া, মই ভাল নাপাওঁ, আৰু সমাজৰ হয়তো কোনো মানুহে ভাল নাপাব। এইটো কৰিব নালাগে, এইটো কৰিব নালাগে। মই জানো কৰ্মা আছে, কৰ্মা এদিন বেক হ'বই। গতিকে তেওঁলোকে যিটো কৰিছে, আমি যিটো কৰোঁ, ভাল কৰোঁ বেয়া কৰোঁ, এদিন আমালৈ আহিব ৰিটাৰ্ণ। গতিকে তেওঁলোকে যিটো কৰিছে বেয়া কৰিছে, আৰু তেওঁলোকলৈ যে এদিন ঘূৰি নাহিব তাৰ কোনো মানে নাই। কাৰণ তেওঁলোকো এদিন পিতৃ বা মাতৃ হ'ব, আৰু তেওঁলোকৰ ল'ৰা ছোৱালীও ডাঙৰ হ'ব। আৰু তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ লগে লগে, কাৰণ ল'ৰা ছোৱালীবোৰে সৰুৰ পৰা দেখি আহিছে ন, নিজৰ ককাকক আইতাকক বৃদ্ধাশ্ৰমত থকা, বা নিজৰ মাক বাপেকে ককাকৰ লগত আইতাকৰ লগত কি ব্যৱহাৰ কৰিছে, এই ব্যৱহাৰটো তেওঁলোকে দেখি দেখি ডাঙৰ হৈছে। কাৰণ তেওঁলোকেতো ককাকৰ লগত আইতাকৰ লগত ডাঙৰ হোৱা নাই। আৰু এদিন এনেকুৱা হ'ব, সিহঁতি যেতিয়া ডাঙৰ হ'ব, সিহঁতে কিন্তু নিজৰ মাক বাপেকক লগত নাৰাখে, এইটো চিয়ৰ, কেতিয়াও নাৰাখে। গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে নিজৰ, কাৰণ এদিনটো চবেই মৰিব, পৃথিৱীত কোনো পাৰ্মানেণ্ট নহয়। গতিকে ভগৱান আছে, আল্লাহ আছে, ওপৰত এজন আছেই, আৰু তেওঁ কেতিয়াও মানুহৰ লগত, কাৰো লগত অন্যায় নকৰে। গতিকে যিসকলে এনেকুৱা কৰে, মই তেওঁলোকলৈ অনুৰোধ কৰিছোঁ যে নকৰিব। এনেকুৱা কৰাটো একেবাৰে নিন্দনীয়, মই এইটো ক'ব বিচাৰিছোঁ।